নিজকে এজন প্ৰভাৱশালী ব্যক্তিত্ব তথা আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী কৰি গঢ়ি তোলো আহক। ব্যক্তিত্ব হৈছে এজন ব্যক্তিৰ আটাইতকৈ ডাঙৰ সম্পদ, কিয়নো ব্যক্তিত্বই ব্যক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত শৰীৰ, মন আৰু আত্মা সকলো দিশ সামৰি লয়। আকৰ্ষণীয় ব্যক্তিত্বই এনে কিছুমান বৈশিষ্ট্য, আচৰণ বা সংলক্ষণক বহন কৰে যাৰ দ্বাৰা ব্যক্তিয়ে নিজকে এজন প্ৰভাৱশালী ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে আৰু সকলোৰে ওচৰত সমাদৰৰ পাত্ৰ হৈ থাকিব পাৰে। আমি আগৰ ভিডিঅ'টোতে আলোচনা কৰিছিলোঁ যে আমি কেনেকৈ আমাৰ সমতুল্য ব্যক্তিত্ব গঢ়ি তুলিব পাৰোঁ সেই সম্পৰ্কে। তাৰ লগত সংগতি ৰাখি আমি আজি আলোচনা কৰিম এজন আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিৰ কি কি গুণাৱলী থাকিব পাৰে বা তেওঁৰ বৈশিষ্ট্য বা উপাদানসমূহ কি কি হ'ব পাৰে। প্ৰথমতে আমি যাওঁ উপাদানৰ ক্ষেত্ৰলৈ। এজন আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিৰ ইতিবাচক মানসিক মনোভাৱ সম্পন্ন হ'ব লাগিব। তেওঁ কৌশলৰ পূৰ্ণতা থাকিব লাগিব, মনৰ নমনীয়তা থাকিব লাগিব, উদ্দেশ্যৰ প্ৰতি আন্তৰিকতা থাকিব লাগিব আৰু সিদ্ধান্ত লোৱাৰ প্ৰতি তৎপৰতা থাকিব লাগিব। এতিয়া আহোঁ এজন আকৰ্ষণীয় বা প্ৰভাৱশালী ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ মূল লক্ষণসমূহ। এজন আকৰ্ষণীয় বা প্ৰভাৱশালী ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ মূল লক্ষণ বা সংলক্ষণ বুলি ক'লে আমি সৰ্বপ্ৰথমে মনত ৰাখিব লাগিব সেই ব্যক্তিজন ইতিবাচক অৰ্থাৎ পজিটিভ পইণ্ট অফ ভিউ সম্পন্ন বা ইতিবাচক দৃষ্টিভংগী সম্পন্ন হ'ব লাগিব। দ্বিতীয়তে তেওঁৰ আৱেগিক বুদ্ধিমত্তা থাকিব লাগিব। তৃতীয়তে তেওঁৰ আত্মবিকাশ আৰু ব্যক্তিগত ফলপ্ৰসূতা থাকিব লাগিব। চতুৰ্থতে তেওঁ আত্ম উন্নতি বা সামগ্ৰিক উন্নতিৰ বাবে সামগ্ৰিক কাৰ্য পৰিকল্পনাৰ সক্ষমতা থাকিব লাগিব। 5 নম্বৰত তেখেতৰ ব্যক্তিগত দক্ষতা থাকিব লাগিব। আহকচোন আমি প্ৰতিটো বিষয়বস্তু বা প্ৰতিটো লক্ষণেনো কি অৰ্থ বা তাৎপৰ্য বহন কৰিছে সেই সম্পৰ্কে আলোচনা কৰোঁ। ইতিবাচক মনোভাৱ বা মানসিক মনোভাৱৰ অৰ্থ হ'ল আমি জীৱনত প্ৰতিটো ক্ষেত্ৰতে ধনাত্মক বা আশাবাদী চিন্তাৰে পৰিপূৰ্ণ কৰি নিজকে গঢ়ি তুলিব লাগিব। কোনো ক্ষেত্ৰতে আমি ঋণাত্মক বা নকাৰাত্মক দিশবিলাক বিবেচনা কৰিব নালাগে আৰু আমাৰ মনৰ ভাৱ সুস্পষ্ট, বাস্তৱবাদী আৰু বা পৰিস্থিতি সম্পন্ন বা পৰিস্থিতি সাপেক্ষে আমি সলনি কৰিবলৈ সক্ষম হ'ব লাগিব। দ্বিতীয়তে আমি ক'ব পাৰোঁ কৌশলপূৰ্ণ দক্ষতা। এজন আকৰ্ষণীয় ব্যক্তিজনৰ যিকোনো সময়ত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত বা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত, বিচাৰ বিবেচনা কৰাৰ ক্ষেত্ৰতে হওক বা যুক্তি প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত কৌশলপূৰ্ণ দক্ষতা থাকিব লাগিব। তৃতীয়তে মনৰ নমনীয়তা থাকিব লাগিব। কেৱল নিজৰ যুক্তি বা তৰ্ক, নিজৰ সিদ্ধান্ততে অটল থকাৰ পৰিৱৰ্তে অন্যান্য ব্যক্তিসকলৰ সিদ্ধান্ত বা যুক্তিসমূহ গুৰুত্ব সহকাৰে শুনিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে নিজৰ যুক্তিসমূহক নমনীয়ভাৱে সংশোধন বা পৰিৱৰ্তন সাধন কৰিব লাগিব। চতুৰ্থতে উদ্দেশ্যৰ প্ৰতি আন্তৰিকতা থাকিব লাগিব। যি উদ্দেশ্য, জীৱনৰ লক্ষ্য উদ্দেশ্য আৰু নিজৰ আকাংক্ষিত লক্ষ্যস্থান প্ৰাপ্তিৰ কাৰণে যিধৰণে আগবাঢ়ি গৈছে সেই নিজৰ প্ৰতিটো উদ্দেশ্য বা নিজৰ কৰ্মৰ প্ৰতিটো পদক্ষেপৰ প্ৰতি তেখেত সদা সতৰ্ক আৰু সচেতন থাকিব লাগিব আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰতি তেওঁ তৎপৰ হৈ থাকিব লাগিব। দ্বিতীয়তে আহোঁ ইতিবাচক দৃষ্টিভংগীয়েনো কি কৈছে। ইতিবাচক দৃষ্টিভংগীয়ে আশাবাদৰ সাধাৰণ মনোভাৱক বুজায়। ইতিবাচক দৃষ্টিভংগীৰ অৰ্থ হ'ল নেতিবাচক চিন্তা আৰু অভিজ্ঞতাৰ ত্যাগ কৰি সকলো দিশতে ধনাত্মক বা ইতিবাচক চিন্তা কৰা আৰু জীৱনক ইতিবাচক দিশেৰে মূল্যায়ন কৰা। ইতিবাচক মনোভাৱ থাকিলে এজন ব্যক্তিয়ে
নিজৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বা বিফলতাকো সফলতাৰ এক মাধ্যম বা মাইলৰ খুঁটি হিচাপে বিবেচনা কৰি অধিক অনুপ্ৰাণিত হয় আৰু পুনৰ শক্তিশালী ভাৱেৰে সেই বিফলতাক দূৰ কৰি সফলতা আহৰণ কৰিবলৈ তেওঁ প্ৰয়াস কৰে বা সফলো হয়। ঠিক সেইদৰে আৱেগিক বুদ্ধিমত্তাৰ অৰ্থটো হ'ল অৰ্থাৎ ইম'চনেল ইণ্টেলিজেঞ্চ মানে হ'ল নিজৰ বুদ্ধি, বিচাৰ বিবেচনা আৰু নিজৰ আৱেগক সম্পূৰ্ণ সংযত, সুনিয়ন্ত্ৰিত আৰু স্থিৰ কৰি ৰখাৰ লগতে আনৰ আৱেগ অনুভূতি, আনৰ প্ৰতি সহমৰ্মিতা, আনৰ আৱেগক বুজি পোৱা বা আনৰ আৱেগৰ প্ৰতি সহমত প্ৰদৰ্শন কৰিব পৰা সক্ষমতা থাকিব লাগিব। আৱেগিক বুদ্ধিমত্তাই এজন ব্যক্তিৰ আন্তঃসম্পৰ্ক বৃদ্ধি কৰে, যোগাযোগ উন্নত কৰিব পাৰে আৰু ব্যক্তিৰ সামগ্ৰিক মংগলত অৰিহণা যোগায়। উচ্চ আৱেগিক বুদ্ধিমত্তা সম্পন্ন ব্যক্তিয়ে নিজৰ আৱেগ আৰু আনৰ আৱেগক নিয়ন্ত্ৰণ তথা পৰিচালনা কৰিব পাৰে আৰু নিজৰ জীৱনক তাক সফল প্ৰয়োগ কৰি সকলোৰ লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হয়। চতুৰ্থতে আমি ক'ব পাৰোঁ ব্যক্তি বা আত্মবিকাশ আৰু ব্যক্তিগত ফলপ্ৰসূতা অৰ্থাৎ ছেল্ফ ডেভেলপমেণ্ট এণ্ড পাৰ্চনেল এফেক্টিভনেছ। আত্মবিকাশ হৈছে নতুন জ্ঞান আহৰণেৰে নতুন দক্ষতা গঢ়ি তোলাৰ প্ৰক্ৰিয়া, যিবোৰ দক্ষতাই ব্যক্তিক সহায় কৰে আৰু আশা বা সপোন পূৰ্ণ কৰি তুলিব পাৰে। আত্মবিকাশ হ'ল নিজৰ জীৱনৰ বিভিন্ন দিশত সচেতনভাৱে নিজকে উন্নত কৰাৰ এক প্ৰক্ৰিয়া। ই এজন ব্যক্তিৰ ব্যক্তিগত দক্ষতা, যোগ্যতা, প্ৰতিভা, জ্ঞান, প্ৰজ্ঞা আদি বিকাশত সহায় কৰে। আত্মবিকাশৰ কাৰণে আমাক এটা উপযুক্ত পৰিৱেশ, শিক্ষা, সামাজিক পাৰস্পৰিক ক্ৰিয়া, ব্যক্তিগত অভিৰুচন আৰু সুস্বাস্থ্যই এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 5 নম্বৰত আমি ক'ব পাৰোঁ আত্ম উন্নতি বা সামগ্ৰিক কাৰ্য পৰিকল্পনা। আমি কেনেকৈ হলিষ্টিক একশ্যন প্লেন ল'ব পাৰোঁ নিজৰ বিকাশৰ কাৰণে বা ছেল্ফ ডেভেলপমেণ্টৰ কাৰণে। আত্ম উন্নতিৰ ধাৰণা অৰ্থাৎ ভাল কামৰ অভ্যাস, ইতিবাচক মনোভাৱ গঢ়ি তোলা, কাম আৰু নিজৰ প্ৰচেষ্টা আৰু নিজৰ ভাৱনাৰ মাজত সুসম্পৰ্ক গঢ়ি তোলা, মানসিকভাৱে নিজকে সষ্টম কৰি তোলা, দুশ্চিন্তা বা চাপৰ পৰা মুক্ত হৈ থকা ইত্যাদি। আত্মবিকাশ বা আত্ম উন্নতিৰ বাবে সৰ্বপ্ৰথম উপাদান হ'ল আত্মসজাগতা থাকিব লাগিব। এজন ব্যক্তি নিজৰ সফলতা, দুৰ্বলতা, নিজৰ আৱেগ অনুভূতি, নিজৰ সন্মুখত দেখা দিয়া প্ৰত্যাহ্বান, সুযোগ তথা ভাবুকি সম্পৰ্কেও তেওঁ জানিব লাগিব। আনৰ সমালোচনাক সহজভাৱে গ্ৰহণ কৰিবলৈ সক্ষম হ'ব লাগিব আৰু নিজৰ মূল্যবোধ, অভিৰুচন আদি সম্পৰ্কেও সচেতন হৈ থাকিব লাগিব। ঠিক সেইদৰে আমি দ্বিতীয় উপাদান হিচাপে দক্ষতাৰ বিকাশৰ কথা ক'ব পাৰোঁ। আত্ম উন্নতিৰ বাবে এজন ব্যক্তিৰ জ্ঞান, দক্ষতা, ব্যক্তিত্ব তথা ব্যক্তিগত কৃতিত্বৰ বিকাশ সাধন কৰিব লাগিব। এই কাম কৰিবৰ কাৰণে তেওঁ আত্ম প্ৰশিক্ষণ বা নিজৰ বিবেকত সহায় লোৱা বা অন্যান্য প্ৰশিক্ষণৰ দ্বাৰা নিজৰ দক্ষতা বিকাশ সাধন কৰিব পাৰে। তৃতীয় উপাদান হিচাপে আমি লক্ষ্য নিৰ্ধাৰণৰ কথা ক'ব পাৰোঁ। সুন্দৰ, গ্ৰহণযোগ্য নিজৰ সামৰ্থ্য বা নিজৰ প্ৰৱণতাই ঢুকি পোৱা অৰ্থাৎ নিজৰ শক্তি অনুসৰি লক্ষ্য নিৰ্ধাৰণ কৰা আৰু অৰ্থপূৰ্ণ বা সেই সুন্দৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে প্ৰচেষ্টা কৰা আৰু সেই লক্ষ্যক এটা সপোন হিচাপে বান্ধি লৈ তাক প্ৰাপ্ত কৰিবৰ কাৰণে অগ্ৰসৰ হোৱাটোকে বুজায়। এতিয়া আহোঁ আমি ব্যক্তিগত দক্ষতাৰ সম্পৰ্কে আলোচনা কৰিম। ব্যক্তিগত দক্ষতা হ'ল এজন ব্যক্তিৰ নিজৰ আৱেগ আৰু প্ৰৱণতাক পৰিচালনা কৰাৰ ক্ষমতা। ব্যক্তিগত দক্ষতা ব্যক্তিৰ নিজৰ আৱেগ, চিন্তা আৰু আচৰণ নিজে বুজিব পৰা আৰু ফলপ্ৰসূভাৱে পৰিচালনা কৰাৰ সক্ষমতাকে সূচায়। ব্যক্তিগত দক্ষতাৰ লগত আত্মসচেতনতা, আত্মনিয়ন্ত্ৰণ আৰু আত্ম অভিৰুচন জড়িত হৈ থাকে। যিবোৰ ব্যক্তিৰ ব্যক্তিগত দক্ষতা বিকাশ কৰিবলৈ সক্ষম হয়, সেইজন ব্যক্তিয়ে
সেইজন ব্যক্তিক নিজৰ জীৱনৰ সফলতা লাভ কৰাৰ ক্ষেত্ৰত কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। পৰৱৰ্তী সময়ত আমি ব্যক্তিগত দক্ষতা বিকাশ সম্পৰ্কে সবিশেষ পুনৰ আলোচনা কৰিম। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক আৰু মংগলে থাকক।